হাই বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে আকৌ ভাল খবৰ আহিছে যে DME আসাম ৰিক্ৰুইটমেণ্টত 2047টা ভেকেঞ্চি দেখিবলৈ পাব, য'ত আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ ভেকেঞ্চি আছে। ইয়াত আমি সবিশেষ যদি যাওঁ তেন্তে আপোনালোক নিচেই তলত আহিব লাগিব। ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আসাম, লাষ্ট ডেট 9/12/2024। Directorate of Medical Education Assam has released number of employment notification for the recruitment 2047টা, য'ত আপোনাৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ ভেকেঞ্চি আছে, টেকনিকেল এণ্ড নন টেকনিকেল। ঠিক আছে, তো আমি যদি নিশ্চয় স্ক্ৰল ডাউন কৰোঁ গোটেইখিনি বস্তু ইয়াত আপোনালোকে দেখিবলৈ পাব। ইয়াত কৈছে অনলাইন এপ্লিকেশ্যন প্ৰচেছ হেজ বিন ৰিঅ'পেন টু ফিল আপ ভেকেঞ্চিজ অফ ডিফাৰেঞ্চ গ্ৰেড 3 টেকনিকেল এণ্ড নন টেকনিকেল ভেকেঞ্চিজ। ঠিক আছে, তো আপোনালোকে ইয়াত গ্ৰেড 3 টেকনিকেলৰ ভেকেঞ্চি দেখিবলৈ পাব 1070টা, য'ত এডুকেশ্যন কোৱালিফিকেশ্যন কৈছে যে ইণ্ডিভিজুৱেল পোষ্ট ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যন মে বি চেকড উইথ দ্য অফিচিয়েল ৱেবছাইট। ঠিক আছে, ইয়াত মই আপোনাক সবিশেষ জনাই দিম। তো আমি গ্ৰেড 3ৰ নন টেকনিকেল ভেকেঞ্চিখিনি যাওঁ। ইয়াত পোষ্ট দি আছে 320টা, য'ত এডুকেশ্যন কোৱালিফিকেশ্যন কৈছে যে পোষ্ট ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যনটো বেলেগ বেলেগ হ'ব। চেলাৰী যিটো দি আছে 14,000ৰ পৰা 60,500 টকা আপুনি পাব। আৰু গ্ৰেড 4 ভেকেঞ্চিখিনি ইয়াত আছে যে 657টা, য'ত আপোনাৰ কেণ্ডিডেট মাষ্ট বি ক্লাছ 8 পাষ্ট এনি ৰিকগনাইজ ইণ্ডাষ্ট্ৰিত। ঠিক আছে, য'ত চেলাৰী আপোনাৰ দিছে 12,000ৰ পৰা 52,000ৰ পৰা আপুনি চেলাৰী পাব। ইম্পৰ্টেণ্ট কথাটো হৈছে যে আপোনালোকক এপ্লাই কৰাৰ কাৰণে কি কি থাকিব লাগিব। ইয়াত কৈছে যে আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। এজ যিটো দিয়া আছে আপোনাৰ 18 পৰা 40 বছৰ হ'ব লাগিব 1 জানুৱাৰীত। এজ ৰিলেক্সেশ্যন আপোনালোকে নিশ্চয় পাব। OBC MOBC 3 ইয়াৰ্ছ, ST SC কাৰণে 5 ইয়াৰ্ছ আৰু PWD 10 ইয়াৰ্ছ। ইম্পৰ্টেণ্ট কথাটো হ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনখন আমাক থাকিব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব অসমৰ। আৰু এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াত নালাগে বুলি কৈছে। ঠিক আছে, যদি আপোনালোকে ৰিকুৱাৰমেণ্ট যদি কোনো থাকে, আপোনাক যদি কিনো সুধিব লাগে, যে নিশ্চয় ইয়াত কণ্টেক্ট নম্বৰটো দিয়া আছে, ইয়াত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। ঠিক আছে, এতিয়া হ'ল কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰাৰ কাৰণে মই আপোনাক নিশ্চয় জনাই দিম, আপোনালোকক কমেণ্ট কৰিব লাগিব, তেতিয়া মই আপোনালোকক জনাই দিম যে কেনেকৈ এপ্লাই কৰিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ। নিশ্চয় আপোনালোকে এপ্লাই কৰি ল'ব। এপ্লাই কৰাৰ প্ৰচেছটো মই আপোনাক ক'লোৱে, আৰু ইয়াত কি কি ডকুমেণ্টছ লাগিব এইখিনিও মই বস্তু আপোনাক জনাই দিম। তথাপি মই কৈ আছোঁ যে আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অনলাইন এপ্লিকেশ্যন ফৰ্মখনত ক্লিক কৰিব, তাত আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাৰপিছত অনলাইন এপ্লিকেশ্যনখন খোল খাব, লগ ইন কৰিব, তাত পাৰ্চনেল এডুকেশ্যন ডিটেইলছখিনি দি দিব। তাৰপিছত আপোনালোকে ছাবমিট কৰিব, তাৰপিছত প্ৰিণ্ট আউট উলিয়াই ল'ব। ঠিক আছে, এতিয়া কথা হ'ল যে আপোনালোকক ফটো যে আপোনালোকে দিব, ফটোখন কিমান KB হ'ব লাগিব। এনে ফটো দিলে আপোনাৰ এইটো ছাবমিট নহ'ব, মনত ৰাখিব, আপলোড নহ'ব। তো মেক্সিমাম ফাইল চাইজ কৈছে 50 KB, আৰু ফাইল টাইপ হ'ব লাগিব JPG। মনত ৰাখিব, হাইট যিটো দিছে 250ৰ পৰা 320 পিক্সেল, আৰু লেংথ যিটো দিছে 150ৰ পৰা 220। ছিগনেচাৰখিনি মষ্ট ইম্পৰ্টেণ্ট হয়, 30 KB হ'ব লাগিব। ফাইলটো JPG হ'ব লাগিব। হাইটটো দিছে 100 to 180, আৰু লেংথ দিছে 150 to 220। মনত ৰাখিব। ষ্টাৰ্টিং যিটো ডেট আছে ইও 7 ফেব্ৰুৱাৰী 2023ৰ পৰা ষ্টাৰ্ট হৈছিল, আৰু লাষ্ট যিটো হৈছিল 28 ফেব্ৰুৱাৰী 2023। ইয়াৰ আগৰ ভেকেঞ্চিখিনি মানে এইটো দিয়া হৈছিল, আগত এপ্লাই কৰিছিল আপোনালোকে, এক্সাম হোৱা নাছিল। আকৌ ষ্টাৰ্ট হৈছিল যে ষ্টাৰ্ট ডেট 20 আগষ্ট 2024 তিনিচুকীয়াত আছিল, 31 আগষ্ট তিনিচুকীয়াত আছিল 2024 হৈছে। এতিয়া ষ্টাৰ্টিং ডেট আকৌ 29 নৱেম্বৰ 2024ত ৰিপ্লাই ষ্টাৰ্ট হৈছে। মনত ৰাখিব, ৰিপ্লাই, আৰু 9 ডিচেম্বৰ 2024ত ৰিপ্লাই আপোনালোকে কৰিব পাৰিব। ঠিক আছে, তো কেনেকৈ এপ্লাই কৰিব আপোনাক মই কৈ দিলোঁৱে। তো নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকক কেনেকুৱা লাগিছে।